শ্রী রামকৃষ্ণ পরমহংসদেৱৰ নৱনিৰ্মিত সাৰ্বজনীন মন্দিৰ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অতিশয় গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এই অনুষ্ঠানত মই পৰম পূজ্য আৰু আমাৰ সকলোৰে সাধনাৰ মূল শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ। আজি আমাৰ অনুষ্ঠানত ৯৬ বছৰতো শিলচৰলৈ আহি শ্ৰীমৎ স্বামী গৌতমানন্দজী মহাৰাজে সকলোকে যি আশীৰ্বাদ দিলে তাৰ বাবে মই তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজকের এই শুভ দিনে শিলচরের এই পবিত্র ভূমিতে রামকৃষ্ণ মিশনের এই বিশাল নতুন মন্দিরের উদ্বোধনী অনুষ্ঠানে উপস্থিত থাকতে পেয়ে আমি নিজকে অত্যন্ত সৌভাগ্যবান মনে করি। এই আনন্দঘন মুহূর্তে আমি আমার আন্তরিক প্রণাম জানাই ঠাকুর শ্রী রামকৃষ্ণ, মা সারদা দেবী আৰু স্বামী বিবেকানন্দর পবিত্র স্মৃতির প্রতি। স্বামী বিবেকানন্দ আমাদের বলছেন, জীব প্রেম করে সেইজন সেবিছে ঈশ্বর। রামকৃষ্ণ পরমহংসদেবে আমাদের শিখিয়েছেন, যত মত তত পথ। এই দুটি মহান উক্তি আমাদের জীবনের পাথেয় হয়ে উঠক, কারণ মানবতায় সেরা এবং ধর্মীয় সম্প্রীতির মধ্যে রয়েছে সত্যিকারের ধর্মের সাধনা। রামকৃষ্ণ মিশন শুধুমাত্র একটি ধর্মীয় প্রতিষ্ঠান নয়, এটি মানব সেবার এক অনন্য প্রতীক, যার মূলমন্ত্র হল শিব জ্ঞানে জীব সেবা। আজকের এই মন্দির উদ্বোধনের শুধু ইট পাথরের নির্মাণ নয়, বরং এটি আমাদের সামাজিক ঐক্যের, ধর্মীয় সম্প্রীতির এবং আত্মিক উন্নতির এক অমূল্য ধন। আমাদের সনাতন হিন্দু ধর্মের সৌন্দর্য হল এর সার্বজনীনতা এবং বিশ্বের প্রতিটি ধর্মর মতের প্রতি শ্রদ্ধাবোধ। আমি আশা করি এই মন্দিরে আসা প্রতিটি ব্যক্তি আত্মার শান্তি লাভ করবেন এবং সত্য, মানবতা আর ঐক্যের আদর্শে জীবন গড়ে তুলবেন। আজি আমার বাবে অতি আনন্দৰ কথা যে শিলচৰত যোৱা ৩ বছৰ কষ্টৰ পিছত স্বামী গণধীশানন্দজী মহাৰাজৰ প্ৰচেষ্টা আজি ইমান ধুনীয়া সুন্দৰ এটা মন্দিৰ নিৰ্মাণ হৈ উঠিছে। মই আজিৰ এই অনুষ্ঠানত हमारे देश का कोई सारे स्थानों से आए सारे महाराज को मैं प्रणाम करता हूँ और आप लोगों को आसाम आने के लिए मैं आप लोगों को बहुत बहुत शुक्रिया भी अदा करता हूँ। भारतवर्षत जन्मग्रहण करा महान आध्यात्मिक मनीषीসকলৰ অন্যতম হৈছে শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱ। নিজৰ জীবন আৰু শিক্ষাৰে তেখেতে আমাৰ সমাজলৈ চিৰস্থায়ী অৱদান আগবঢ়াই গৈছে। তেখেতে ভাৰতীয় সনাতন সভ্যতাক সমৃদ্ধ কৰাই নহয়, সামগ্ৰিকভাৱে বিশ্বক কালজয়ী প্ৰজ্ঞাও প্ৰদান কৰি গৈছে। যি যুগত বস্তুবাদ আৰু সন্দেহবাদে প্ৰায়ে আধ্যাত্মিক সাধনাক ধূসৰ কৰি তুলিছিল, সেই যুগত শ্ৰী ৰামকৃষ্ণই ঈশ্বৰৰ সৈতে প্ৰত্যক্ষ মিলনৰ সম্ভাৱনাক পুনৰ দৃঢ় কৰিছিল। তেখেতে গুৰুত্ব আৰোপ কৰিছিল যে মানৱ জীৱনৰ চূড়ান্ত লক্ষ্য হৈছে ঈশ্বৰ উপলব্ধি। সকলোৰে বাবে এই উপলব্ধি সম্ভৱ। মহাত্মা গান্ধীয়ে মন্তব্য কৰি গৈছিল, শ্ৰী ৰামকৃষ্ণ পৰমহংসৰ জীৱনে আমাক ঈশ্বৰক মুখামুখিকৈ চাবলৈ সক্ষম কৰে।
কেৱল ঈশ্বৰে বাস্তৱ আৰু বাকী সকলো ভ্ৰান্তি, এই কথাত পতিয়ন যাব নোৱাৰিলে কোনেও তেওঁৰ জীৱন কাহিনী অধ্যয়ন কৰিব নোৱাৰে। শ্ৰীৰামকৃষ্ণ সমগ্ৰ বিশ্বত ধৰ্মীয় সংহতিৰ প্ৰবক্তা হিচাপে পৰিচিত। তেওঁ নিজৰ ব্যক্তিগত অভিজ্ঞতা আৰু সাধনাৰ জৰিয়তে প্ৰমাণ কৰিছিল যে ধৰ্মসমূহৰ আচাৰ অনুষ্ঠান আৰু মতবাদত পাৰ্থক্য থাকিলেও সকলো ধৰ্মই একোটা চূড়ান্ত সত্যলৈ গতি কৰে। বহু তত্ত্ববাদত শিপাই থকা তেখেতৰ এই দৃষ্টিভংগীয়ে প্ৰচলিত ধৰ্মীয় সংঘাতৰ মাজত বিশ্ব শান্তিৰ পথ প্ৰশস্ত কৰিছিল। শ্ৰীৰামকৃষ্ণ পৰমহংসদেৱ প্ৰাচীন আধ্যাত্মিক জ্ঞান আৰু আধুনিক জীৱনৰ মাজত এক সেতু বন্ধন হিচাপে নিজৰ ভূমিকা পালন কৰিছিল। তেওঁ প্ৰমাণ কৰিছিল যে প্ৰাচীন আদৰ্শ আৰু অভিজ্ঞতাসমূহ আধুনিক জীৱনৰ পৰিসৰতো উপলব্ধি কৰিব পৰা যায়, যাৰ ফলত আধ্যাত্মিকতা সকলোৰে বাবে গ্ৰহণযোগ্য আৰু প্ৰাসংগিক হৈ পৰে। তেওঁ সত্যনিষ্ঠা আৰু কামলোভৰ পৰিত্যাগৰ ওপৰত অবিচল গুৰুত্ব আৰোপে সমাজৰ বাবে এক নৈতিক মাৰ্গ প্ৰদান কৰিছিল। ধৰ্মীয় আচৰণসমূহৰ পৰা বাহ্যিক আড়ম্বৰ আঁতৰাই প্ৰকৃত ভক্তিৰ ওপৰত গুৰুত্ব দি তেওঁ আধ্যাত্মিক জীৱনৰ মূল স্বৰূপটোক পুনৰ উজ্জীৱিত কৰিছিল। শ্ৰীৰামকৃষ্ণ elevated the concept of love from mere emotion to a profound recognition of the divine presence in all beings. He perceived the divine in everyone, from his wife and the disciples to individuals marginalized Vivekananda. Swami Vivekananda carried forward his master's universal message, awakening the soul of India. Sri Ramakrishna Paramahansa's life and teaching continue to illuminate our path, guiding us towards spiritual fulfillment, universal harmony and moral integrity. Sri Ramakrishna Paramahansadeবৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত সকলৰ ভিতৰত অন্যতম আছিল নৰেন্দ্ৰ নাথ, যি সমগ্ৰ বিশ্বত আজি স্বামী বিবেকানন্দ হিচাপে পৰিচিত। স্বামী বিবেকানন্দই তেওঁৰ গুৰু বিশ্বজনীন বাৰ্তাক আগুৱাই নি সনাতন হিন্দু ধৰ্মক পুনৰ উজ্জীৱিত কৰিছিল আৰু ভাৰতবৰ্ষৰ আত্মাক জগাই তুলিছিল। শ্ৰীৰামকৃষ্ণ পৰমহংসদেৱৰ জীৱন আৰু শিক্ষাই আমাক আধ্যাত্মিক পূৰ্ণতা, বিশ্বজনীন সমন্বয় আৰু নৈতিক সততাৰ দিশে পথ প্ৰদৰ্শন কৰি আহিছে। Establishment of a temple dedicated to Sri Ramakrishna. On November 11, 1941, the foundation stone was laid by Swami Madhavananda, the Grand General Secretary of Ramakrishna Math and Ramakrishna Mission. এই মন্দিৰ 1943 চনৰ 22 জানুৱাৰীত প্ৰতিষ্ঠা কৰা হয়, যি সেৱাশ্ৰমৰ আধ্যাত্মিক জীৱনত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছিল। Since then, the service activities of the Sevashram have touched and profoundly impacted thousands of lives. Their initiative in rural welfare scheme, free coaching centers, and mobile medical service brought relief to the countless individuals in remote areas. Today, Ramakrishna Mission Sevashram Silchar stands as a symbol of selfless service and spiritual enlightenment. Its contribution in the fields of education, healthcare, value-based orientation, youth development, and the disaster relief continue to uplift distressed humanity. The ashram remains dedicated to its founding ideal, carrying forward the legacy of Sri Ramakrishna and Swami Vivekananda. Silchara Ramakrishna Sewashram আজি নিঃস্বাৰ্থ সেৱা
আৰু আধ্যাত্মিক জাগৰণৰ প্ৰতীকত পৰিণত হৈছে। যোৱা দুবছৰ আগতে শিলচৰত হোৱা বানপানীৰ সময়ত ৰামকৃষ্ণ সেৱা মিছন সেৱাশ্ৰমে আগবঢ়োৱা অনবদ্য মানৱ সেৱা মই নিজে প্ৰত্যক্ষ কৰিছিলোঁ। মই বিশ্বাস কৰোঁ স্বামী বিবেকানন্দ আৰু শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ আদৰ্শৰে এই আশ্ৰম মানৱতাৰ উচ্চতম শিখৰত পৰিণত হ'ব। শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ এই অসাধাৰণ যাত্ৰাৰ অৱলোকনৰ সময়ত মই উপস্থিত সকলোকে পূজ্য স্বামীসকলৰ নিস্বাৰ্থ ভক্তিৰ পৰা অনুপ্ৰেৰণা লৈ মানৱতাৰ সেৱাত নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছোঁ। মই শ্ৰী ৰামকৃষ্ণ পৰমহংসদেৱৰ ওচৰত সেৱা জনাইছোঁ যাতে তেওঁ সকলোকে সততা, কৰোণা আৰু নিস্বাৰ্থ সেৱাৰ পথত নিৰন্তৰ পথ প্ৰদান কৰে। As we reflect on this incredible journey, I urge all to draw inspiration from the selfless devotion of the revered monks and commit ourselves to the selfless service of humanity. I also pray to Sri Ramakrishna to continue guiding us all towards the path of righteousness, compassion, and selfless service. আজি আমাৰ স্বামী গণেশানন্দজীৰ প্ৰেৰণা আৰু তেওঁৰ অত্যাধিক পৰিশ্ৰমেৰে এই বিশাল মন্দিৰটোৰ নিৰ্মাণ হৈ উঠিছে। মোক অলপ আগতে স্বামীজীয়ে কৈছিল যে এই মন্দিৰ সম্পূৰ্ণ হ'লেও এতিয়াও ইয়াত 4 কোটি টকা মানুহক দিবলৈ এতিয়াও বাকী আছে। অৰ্থাৎ তেখেতে কিমান পৰিশ্ৰম কৰি এই মন্দিৰ নিৰ্মাণ কৰি আমাক সকলোকে আধ্যাত্মিক প্ৰেৰণাৰে উদ্বুদ্ধ হ'বলৈ আমাক সকলোকে প্ৰেৰণা যোগাইছে। মই স্বামী গণেশানন্দজীক পুনৰবাৰ প্ৰণাম জনাইছোঁ আৰু তেখেতক মই প্ৰতিশ্ৰুতি দিছোঁ যে এই আশ্ৰমত যি হস্পিটেল নিৰ্মাণ হৈছে এই হস্পিটেলত অসম চৰকাৰৰ পৰা আমি 5 কোটি টকাৰ এটা আৰ্থিক সাহায্য আগবঢ়াইছোঁ। ইয়াৰ উপৰিও মন্দিৰ নিৰ্মাণত তেখেতৰ এতিয়াও যি ধাৰ থাকি গৈছে 4 কোটি টকা, এই 4 কোটি টকাও আমি অসম চৰকাৰৰ পৰা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পুনৰ এবাৰ সকলোকে মোৰ প্ৰণাম আৰু শ্ৰদ্ধা জনাই স্বামী গৌতমানন্দজী মহাৰাজ আৰু স্বামী শ্ৰীমৎ স্বামী গিৰিশানন্দজী মহাৰাজক মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ। ভাৰত মাতা কি জয়। আর এখানকার মন্দিরের জন্য এবং ডিসপেন্সারির জন্য তিনি একটি অ্যানাউন্সমেন্ট করেছেন, কিছু ফান্ড তিনি পাঠাবেন। তার জন্য আমরা আমাদের আন্তরিক কৃতজ্ঞতা এবং ধন্যবাদ জানাই। এবারে আমরা পরম পূজ্যপাদ প্রেসিডেন্ট মহারাজ রামকৃষ্ণ মঠ এবং মিশন শ্রীমৎ স্বামী গৌতমানন্দজী মহারাজের কাছে আন্তরিক আবেদন জানাবো, প্রার্থনা জানাবো তার আশীর্বচন আমাদের উদ্দেশ্যে প্রদান করার জন্য। How long shall I speak? How long shall I speak? Audience is one voice, that's it. You can speak and you can go on. We are going to get away around the business after this one. So I will not do that. I will try to limit myself to few minutes. You see this temple of Ram Krishna is something unique.
So we should walk in this uniqueness. I always tell there is something unique by which everywhere you go, Ramakrishna temple, not only in India, outside India also. So to the point that whatever center, more than the 75 centers there, then everywhere there is a temple of Ramakrishna. People love something. So when you think about it, something unique comes to your mind. One day, given a sense of spiritual awakening, a sense of realization which is for us. Of course, we spoke about the prayer, meditation, visions of God and goddesses, but we are everybody. ধৰ্মাৱলম্বী লোকসকলক নিজৰ ধৰ্মীয় বিশ্বাসত অটল হৈ থাকিও বন্ধুত্ব আৰু পাৰম্পৰিক সন্মানেৰে এজনে আনজনক আঁকোৱালি ল'বলৈ পৰস্পৰৰ পৰা শিকিবলৈ পথৰ সন্ধান দিয়ে। The Ramakrishna Math and Ramakrishna Mission address various phases of human needs and societal welfare. These initiatives include education, healthcare, rural development, self-employment, women welfare, interfaith dialogue, moral upliftment, spiritual guidance, and disaster relief. The teaching of the Ramakrishna Paramahamsa Deva are reflected in the selfless service of Ramakrishna Mission Sevashrama Silchar. With a glorious history, this institution has become a center of service and spirituality to uplift humanity for over a century. Sri Ramakrishna Paramahamsa Devar Adarshoi Silcharar Ramakrishna Mission Sevaashraমৰ নিৰ্লোক সেৱাৰ মাজেৰে প্ৰকৃত ৰূপত আত্মপ্ৰকাশ পাইছে। গৌৰৱময় ইতিহাসৰ সৈতে এই প্ৰতিষ্ঠানে শত বৰ্ষ জুৰি মানৱ সমাজৰ উত্তৰণৰ বাবে সেৱা আৰু আধ্যাত্মিকতাৰ দিশত এক অখণ্ড প্ৰহৰী ৰূপে নিৰবিচ্ছিন্ন ৰূপে সেৱা আগবঢ়াই আহিছে। The foundation of this novel initiative dates back to 1915. In the year, Kalsar district was affected by a devastating flood. Amid immense suffering of the people, a small group of monks arrived there from the Belur Math to offer relief and restoring hope. Their selfless services led to the formation of Ramakrishna Seva Samiti under the able leadership of late Kamini Kumar Chandra, a respected figure in the region. 1915 চনৰ কাছাৰ জিলাত এক বিধ্বংস বানপানীয়ে তাণ্ডৱ চলোৱাৰ সময়ত এই মহৎ অনুষ্ঠানৰ প্ৰতিষ্ঠা হৈছিল। দুৰ্দশা আৰু হতাশাৰ মাজত বেলুৰ মঠৰ কেইগৰাকীমান সন্যাসীয়ে কাছাৰ জিলালৈ শিলচৰলৈ আহি নিপীড়িত লোকসকলৰ মাজত কাম আৰম্ভ কৰিছিল। তেওঁলোকৰ নিস্বাৰ্থ সেৱাই স্থানীয় যুৱ সমাজক অনুপ্ৰাণিত কৰিছিল, যাৰ ফলস্বৰূপে এই অঞ্চলৰ নেতৃস্থানীয় ব্যক্তি প্ৰয়াত কামিনী কুমাৰ চন্দ্ৰৰ নেতৃত্বত ৰামকৃষ্ণ সেৱা সমিতি গঠন হৈছিল। By 1924, this Seva Samiti began evolving into an ashram. It engaged in religious and welfare activities. In 1927, it was renamed Ramakrishna Sevashrama and started gaining recognition from its services. It was during this time that the Belur Math took notice of its remarkable work. They sent Swami Premadhananda, a devoted disciple of Swami Sivananda, to oversee its operation. His dedication and tireless effort from 1927 marked the beginning of a new era for the Sevashrama. ধৰ্মীয় আৰু কল্যাণমূলক কামত সক্ৰিয়ভাৱে জড়িত হৈ
1924 চনত এই সেৱা সমিতিয়ে এখন আশ্ৰম ৰূপ ল'বলৈ আৰম্ভ কৰে। 1927 চনত এই কমিটিক ৰামকৃষ্ণ সেৱাশ্ৰম নামেৰে নামাকৰণ কৰা হয় আৰু এই আশ্ৰমক চোৱা চিতা কৰিবলৈ বেলুৰ মঠৰ পৰা স্বামী শিৱানন্দৰ শিষ্য স্বামী প্ৰেম ঘনানন্দনৰ ইয়াৰ কাৰ্যকলাপ পৰ্যবেক্ষণ কৰিবলৈ প্ৰেৰণ কৰাৰ পিছৰে পৰা এই আশ্ৰমৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হয়। স্বামী প্ৰেম ঘনানন্দ নিৰবিচ্ছিন্ন পৰিশ্ৰম আৰু নিষ্ঠাৰে এই সেৱাশ্ৰমৰ বাবে এক নতুন যুগৰ আৰম্ভণি কৰিবলৈ সক্ষম হৈছিল। In 1939, the Ramakrishna Seva Samiti was formally affiliated with the Ramakrishna Mission, Belur Math. This affiliation marked the transformation of the Sevashram into an official branch center of the mission. Purukhatatmananda Brahmaswarupine Avatar Varishthaya আমি মানে লই আইতে আমি মানে Maharaj, Honorable Chief Minister of Assam, Dr. Nandeshwari Shekarma, Dr. Satyanarayana, and Yanya Sankugan, Tumbane, Ati Polo, Sanatayama, Indonesia, Manitane, and Pojuto, Sundarban Mohan, Chief Minister Dwarna, really decided to get up Ashtam, Bhagavan Ramakrishna, Swami Vivekananda সম্বন্ধে এত গভীর অধ্যয়ন করেছেন আর এমন সুন্দর ব্যক্ত করেছেন। I really am very happy that a young person like him has been but Teshwar has not yet there like Teshwar. It has come out and because he really most supportive best of the man. Man is the best, that's what they say. So man is the confident to say. He is the activism creature. So we cannot see God outside, but serving Him in every day. So we will come to the message in the world. Not something. It is what something when we compare it to the Sri Ramakrishna, you see something that you, as soon as you see Guru Shabda Devi there. As soon as you see Guru Shabda Devi, you compare it what you to have, but if you respect all of them, I was trying to understand that. During their education, they tell me education. They were not rich, they were not good looking, nothing but the usual affection. But that is all this spiritual power. So Mahabharata teaches 3 types of power in man. All of them, what is the Mahabharata? Think of it. Think of it. And so many activities, they never think that. Because people do not respond to properly. So
কত চিন্তা ভাবনা, কত রকম পরিকল্পনা ইত্যাদি ছিল, যার ফলে এই আজকে বৃহৎ মন্দির। আর এখানে ভারতবর্ষ কেন এদের যে আশীর্বাদ, এদের যে শক্তি, এটি আমরা তাদের মুখের কথা বিশ্বাস করি। তাহলে বলেছেন যে স্বামী বিবেকানন্দ সেভ হিন্দুইজম অ্যান্ড সেভ ইন্ডিয়া, হিন্দু ধর্মকে বাঁচিয়েছে, ভারতবর্ষকে বাঁচিয়েছে। অত বড় একটা কথা বলেছিলেন চক্রবর্তী রাজা গোপাল আচার্য। স্বামী বিবেকানন্দের অবদান আজকে সারা বিশ্ব নতমস্তকে গ্রহণ করে স্বীকার করে। আর নিজে নিজে দিদি আছে দিদি আর এই যে এখানে আমরা আমাদের মাননীয় মুখ্যমন্ত্রী এখানে আপনারা সকল ভক্তবৃন্দরা অনেক সমস্ত আজকে এই 100 বছরের যে আলো জাগিয়ে হলো, এটা যেন প্রজ্বলিত হতে হতে এত সুন্দরভাবে সৌভাগ্যে মন্দিরের চারপাশে পরিষেবা আছে এবং তাতে আলো উৎসব করা হয়। এটা
গাড়ি জায়গা বাবা 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 যাবে কোথায় জয় বাম দিকে নামুন বাম দিকে প্লিজ ফটো ভিডিও না
কাউন্টারের যেসব বইগুলো আছেন আপনারা অনুরোধ করা আছে আপনারা বলবেন মাঝখানে ওই কাউন্টারে पहले जाके निकालेंगे কোনো প্রকারের বস্তুগুলো কোনো জায়গায় হয়তোবা মোবাইল পেয়ে থাকি আমাদের জিওতে থেকে শোনা যাবে অনেক ভক্তদের অনেকগুলো জানিয়েছে আমি মায়েদের উদ্দেশ্য বলবো আপনারা আপনাদের যে মোবাইল গলার হার কানের এগুলো সামনে রাখুন কারণ কখন কখন কি হয় পিছনে এখানে পিছনে যাবেন